কত শহীদৰ দুখৰ জীৱনী লিখা, কত ব্যথিতৰ বেদনাৰ ছবি অঁকা, চিলাপথাৰ সায়েন্স কলেজখনে এনেও বৰ অগ্ৰগতিৰ দিশত তেখেতসকল আছেই। ডক্টৰ ৰঞ্জিত শইকীয়াৰ লিডাৰশ্বিপত আৰু ৰাইজৰ সহযোগত শিক্ষকসকলৰ কৰ্মদক্ষতা আৰু ছাত্ৰ ছাত্ৰীৰ সপোন পূৰোৱাৰ যি এটা উচ্চ সপোন তেওঁলোকৰ ইয়াতে বাস্তৱায়িত কৰাৰ যি এটা আশা, এইটো তেওঁলোকে কৰাৰ কাৰণে অগ্ৰসৰ হৈ আছে 1996ৰ পৰাই। আৰু এতিয়া আজি এটা বৰ শুভ লগনত তেখেতসকলে দুটা কোৰ্চ, বিশেষকৈ MSc ইন জুঅ'লজি আৰু MSc ইন বটানী, বটানীত 25জন ছাত্ৰ ছাত্ৰী আৰু জুঅ'লজিত 15জন ছাত্ৰ ছাত্ৰীয়ে আসাম ছায়েন্স এণ্ড টেকন'লজি, যিখন নতুনকৈ এষ্টাব্লিছ হৈছে অসমত আৰু ডেভেলপিং ইউনিভাৰ্চিটি, উপাচাৰ্য অধ্যাপক ধীৰাজ বৰা ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলে এনেকৈ আগবাঢ়ি আহি চিলাপথাৰৰ দৰে এটা অঞ্চলত শিক্ষাৰ প্ৰসাৰ ঘটাব বিচাৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে বিজ্ঞানে আনিব জোৱাৰ, গতিকে বিজ্ঞানে যাতে সঁচা অৰ্থত জোৱাৰ আনিব পাৰে, সেই প্ৰতিশ্ৰুতিৰে এই কলেজে তাকেই কৰিছে। আজি বহুত গুণমুগ্ধ ব্যক্তিসকল ইয়ালৈ আহিছে। ময়ো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আহি ইয়াত উপস্থিত হৈছোঁ, কাৰণ আমাক লাগে শিক্ষাৰ প্ৰসাৰ, শিক্ষাৰ প্ৰচাৰ আৰু ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীৰ যাতে এটা সুন্দৰ নিজক গঢ়িব পৰা এখন উপযুক্ত আমি অনুষ্ঠান দিব পাৰোঁ, তাৰ কাৰ্যত ব্ৰতী হোৱা দেখি মই সমূহ আঞ্চলিক ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কলেজ অথৰিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগত জড়িত সকলো শিক্ষানুষ্ঠান, সকলো বিশ্ববিদ্যালয়ক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক মিডিয়া সমাজে আমাৰ গোটেই শুভ যিখিনি পজিটিভ দিশ ইয়াৰ পৰা ফঁহিয়াই ৰাইজক জনাব। আমি কৰিব লগা বহুত আছে, কিন্তু যিখিনি পাৰিছে সেইখিনি কৰিলেও আমাৰ যাতে আগলৈ যোৱাৰ এটা বাট প্ৰশস্ত হয়। আৰু আপোনালোকৰ মিডিয়াৰ বহুত ভূমিকা আছে। অসমৰ বিশেষকৈ নতুন শিক্ষানীতি অহাৰ লগে লগে আমি বিজ্ঞান শিক্ষাত পিছ পৰি থাকিলে সমাজখন আগবাঢ়িব নোৱাৰিব। আপোনালোকে জানে অসম জৈৱ বৈচিত্ৰ্যৰ উষ্ম ভূমি, যিটো সতেজ পথ বুলি কয়। গতিকে ইয়াত যদি বিজ্ঞানে জোৱাৰ আনিব নোৱাৰে, তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকাৰ সপোনো বাস্তৱায়িত কৰাত আমাৰ যথেষ্ট কঠিন হ'ব। তাকেই আশা কৰি আমি আগবাঢ়িছোঁ। আৰু মই জড়িত হৈ আছোঁ, কাৰণ মই প্ৰাণীবিজ্ঞানৰ 30 বছৰতকৈ অধিক কাল গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিলোঁ আৰু এতিয়াও কৰি আছোঁ। আৰু মই দেখি পেলাই বৰ আনন্দ পাইছোঁ যে ৰাইজৰ কি এটা উৎসাহ, ষ্টুডেণ্ট যিখিনি আহিছে চকুত কেনেকুৱা এটা তেওঁলোকৰ একেবাৰে অফুৰন্ত আশা। শিক্ষক তেখেতসকলে একেবাৰে কাশ্মীৰ, কন্যাকুমাৰী, আমাৰ পৰশুৰাম কুণ্ডলৈকে তেওঁলোকে লৈছে। আৰু মই আপোনালোকক পুনৰবাৰ ধন্যবাদ যাচি মই ক'ব লগা কথাকেইটা ইমানতে সামৰিছোঁ।